নমস্কাৰ। মোৰ লগত থকা দাদাজন হৈছে শ্ৰী ৰাহুল টেলেঙা। তেখেতে ৰক্তদান কৰে আৰু এই পৰ্যন্ত তেখেতে আমাক জনাইছে যে অনুমানিক 55 মান হ'ব আৰু ৰক্তদান কৰা তেওঁৰ আগ্ৰহ আছে। ৰক্তদান জীৱন দান বুলি কয় মানে, আৰু সেই হয়তো তেওঁ নিজে বুজি পাইছে ভালকে। গতিকে দাদাজনক আজি লগ কৰিব আহিলোঁ আৰু তেখেতৰ মুখৰ পৰাই শুনো। দাদা, আপোনাৰ নামটো? ৰাহুল টেলেঙা। আপুনি ৰক্তদান কৰে? হয়, মই ৰক্তদান কৰোঁ। এতিয়ালৈকে কিমান বাৰ কৰিছে? 55 বাৰ হৈছে। 55 বাৰ হৈছে। হয়। আগলৈ আৰু কৰিব? আগলৈ আৰু কৰিম, যেতিয়ালৈকে জীয়াই থাকিম। ভগৱানে কৰক জীয়াই থকা অৱস্থাত ভালকে কৰি যাব পাৰোঁ। মোৰ লৈ আৰু 2-এজন মানুহ অকমান আগবাঢ়ি যাব পাৰে বুলি মই সেইটো আশা কৰোঁ আৰু। তাৰ বিনিময়ত আপুনি কিবা লয় নেকি? তাৰ বিনিময়ত মানে কি হয়, আপোনাৰ যিখিনিয়ে ধৰি লওক বোলে নহয় চাহ খাবলৈ দিলোঁ কিবা এটা, বা কিবা এটা মানে ঔষধ পাতি খাবলৈ দিলোঁ, তেনেকে সিহঁতৰ নিজৰ ইচ্ছাৰে যিটো দিয়ে সেইটো আমি হেৰি কৰোঁ। তেনেকুৱা আমাৰ দাবী নহয় যে আমাক ইমানখিনি টকা লাগিব, ইমানখিনি টকা লাগিব। আমি ধৰি লওক ব্যৱসায় নকৰোঁ সেইটো। গতিকে ব্লাড দি ব্যৱসায় কৰাটো এইটো চবতকৈ বেয়া কথা। যদি ব্যৱসায় আপুনি নকৰোঁ। এনে পেছাত আপোনাৰ কি দিন হাজিৰা কৰে, কিবা দাদা, চাকৰি কৰে? মইতো বৰ্তমান বাগানতে ডেইলি ৰেটৰ কাম কৰোঁ। দিন মজুৰি আপোনাৰ 250 টকা হাজিৰা পাওঁ। 250 টকা পায়? 250 টকা পাওঁ। ৰাতিপুৱা 6টা বজাত যাওঁতো 7টা বজাত ৰাতিপুৱাৰ পৰা সোমাওঁ ঘৰত। এনেকে হাজিৰা কৰি বৰ্তমান চলি আছোঁ। তাৰ মাজতে মাহেটো দিব নোৱাৰি। 3 মাহ কৰি যেতিয়া হেৰি হয়, তেতিয়া মই নিজেই গৈ পেলাই ব্লাডটো ৰক্তদান কৰি থৈ আহোঁ। তেনেকেই চলি আছোঁ আৰু চবক তেনেকে হেৰি কৰি আছোঁ। হয়, দাদাজনে দিন হাজিৰা কৰে আৰু তেওঁ ব্লাড দিয়াৰ বিনিময়ত তেনেকুৱা কোনো ধৰণৰ বৰঙণি বা মাননি তেনেকৈ নলয়। যাতায়াতৰ ব্যৱস্থা বা তেখেতে যিহেতু দিন হাজিৰা কৰে 250 টকা এটা পায়, আৰু তেওঁ যদি ব্লাড দিবলৈ যায় তেখেতৰ কামটো যিহেতু ক্ষতি হয়, তাৰ বিনিময়তে হাজিৰা হিচাপে তেখেতক কিবা লোৱাটো যুক্তিসংগত বাৰু। তো দাদাজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেখেতৰ স্বাস্থ্য যাতে সদায় ভালে থাকক, দীৰ্ঘায়ু হওক, তাৰে কামনা কৰি ধন্যবাদ।